हेलो स्टूडेंट्स तो तुम्हारे এইখন পেপার প্রিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ হয় এনভাইৰনমেন্টাল এডুকেশ্যন 2025 এই পেপাৰটো তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ সায়েন্স আৰ্টস কমাৰ্চ সকলো ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে তো তোমালোকৰ হয়তো প্ৰশ্ন হ'ব পাৰে মনত যে স্যাৰ এইখন কোশ্চেন কিয় লৈ আহিছে এইখন কোশ্চেন মই তোমালোকক এই কাৰণে লৈ আহিছো এইখন কোশ্চেন তোমালোকক মই সলিউশন কৰি দিম আৰু লগতে তোমালোকৰ এনভাইৰনমেন্টাল এডুকেশ্যনত কোনবোৰ কোশ্চেন আসলতে প্ৰতিবাৰে আহে মই তোমালোকক দেখুৱাই দিম তোমালোকে হয়তো ইতিমধ্যে ৰুটিনখন পাই গৈছে আৰু তোমালোকৰ ৰুটিনত হয়তো কোনোবাৰ হয়তো ৰুটিনত পৰিবেশ শিক্ষা অৰ্থাৎ এনভাইৰনমেন্টাল এডুকেশ্যন হয়তো কোনোবাৰ ৰুটিনত লিখা আছে ইভিএস হয়নে নহয় ইভিএস লিখা আছে তো তোমালোকে হয়তো ভাবিছে এইটো তোমালোকৰ কাৰণে নহয় কিন্তু নহয় এই সাবজেক্টটো তোমালোকৰ কম্পালসৰি এই সাবজেক্টটো তোমালোকৰ পাস কৰিব লাগিব 40 ৰ ভিতৰত তোমালোকৰ টোটাল মাৰ্কস 40 তাৰ ভিতৰত তোমালোকক 12 লাগিব নহলে তোমালোকক ফেল কৰাই দিব তোমালোকক অকল এই সাবজেক্টত নহয় গোটেই তোমালোকৰ এসএস ফাৰ্ষ্ট ইয়াৰ তোমালোকে ফেল হ'ব ঠিক সেই কাৰণে কৈছে তোমালোকৰ কাৰণে এই ভিডিওটো বহুত গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিবাৰে কোনবোৰ কোশ্চেন এনভাইৰনমেন্টাল এডুকেশ্যনত বাৰে বাৰে আহে তোমালোকক মই দেখুৱাই দিছো তোমালোকে ধৰি লোৱা তোমালোকৰ এটা কোশ্চেন আছে ইয়াতে এই কোশ্চেনটো তোমালোকৰ প্ৰতিবাৰে আহে এই কোশ্চেনটো হয়তো তোমালোকক খালিটা হিচাপে দিব পাৰে নহলে ডাইৰেক্ট কোশ্চেন হিচাপে দিব পাৰে এই কোশ্চেনটো যে বিশ্ব পৰিবেশ দিৱস প্ৰতি বছৰে কিমান তাৰিখে পালন কৰা হয় 5 জুন তাৰিখে ঠিক আছে এই কোশ্চেনটো তোমালোকৰ হয়তো খালি ঠাইত দিব নহলে ডাইৰেক্ট কোশ্চেন তোমালোকৰ ইয়াতে দিব পাৰে যে কিমান তাৰিখত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ঠিক আছে তো তোমালোকে লিখিবা 5 জুন তাৰ পিছত তোমালোকৰ আৰু কেইটামান ইম্পৰ্টেন্ট কোশ্চেন আছে তোমালোকৰ ইয়াতে ধৰি লোৱা এটা কোশ্চেন দিছে এইটো যে পৃথিৱী পৃষ্ঠৰ কিমান অংশ পানীৰে আবৃত তোমালোকক আৰু এটা কোশ্চেন দিব যে মাটি পৃথিৱী পৃষ্ঠৰ কিমান অংশ মাটিৰে আবৃত তোমালোকে এইটো সকলে জানে 29 আৰু 71 ঠিক আছে তাৰ পিছত আৰু এটা কোশ্চেন আছে দুটা শেষগ্ৰীয় গেছৰ নাম এইটো তোমালোকে জানিলা CH4 আৰু কাৰ্বন ডাই অক্সাইড মিথেন আৰু কাৰ্বন ডাই অক্সাইড ঠিক আছে আৰু তোমালোকৰ ইয়াত আৰু এটা কোশ্চেন হ'ব পাৰে যে আমাৰ বায়ুমণ্ডলত নাইট্ৰজেনৰ সংখ্যা কিমান শতাংশ আৰু অক্সিজেনৰ সংখ্যা কিমান শতাংশ তোমালোকে এইবোৰ পঢ়িবা মই তোমালোকক এইবাৰ আলোচনা কৰাই দিম তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ দেখা আৰু এটা তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন আছে ইয়াতে মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া এইটো তোমালোকৰ ইয়াতে দিছে এইবাৰ অর্থাৎ প্রিভিয়াস ইয়ারের কোশ্চেন পেপার দিছে মানবসৃষ্ট দুর্যোগের উদাহরণ হয়তো তোমালোকৰ এইবাৰ দিব পাৰে যে প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ ঠিক আছে তোমালোকক দিব পাৰে তাৰ পিছত প্ৰদূষণৰ সংখ্যা দিব পাৰে এইবাৰ তোমালোকক প্ৰদূষণৰ সংখ্যা দিছে তোমালোকক তাৰ পিছত প্ৰদূষকৰ সংখ্যা দিব পাৰে বা প্ৰদূষকৰ কাৰকবোৰ কি এইবোৰ কোশ্চেন তোমালোকৰ ইম্পৰ্টেন্ট আৰু তোমালোকৰ কেইটামান ইম্পৰ্টেন্ট কোশ্চেন আছে এটা কোশ্চেনটো প্ৰতিবাৰে আহে এইটো হৈছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ কাক বোলে আৰু এইবোৰৰ মাজত পাৰ্থক্য উল্লেখ কৰে এই কোশ্চেনটো তোমালোকৰ প্ৰতিবাৰে আহে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য গতিকে তোমালোকে যদি এই ভিডিওটো সম্পূৰ্ণকৈ দেখা তোমালোকক আৰু দ্বিতীয়তে এনভাইৰনমেন্টাল এডুকেশ্যনৰ বাবে অৰ্থাৎ পৰিবেশ শিক্ষাৰ বাবে আৰু বেলেগ ভিডিও দেখিব নালাগে এইটো তোমালোকৰ এটা কোশ্চেন প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজত পাৰ্থক্য দাঙি দিয়া বা পাৰ্থক্য আহিব পাৰে তোমালোকৰ বতৰ আৰু বায়ুৰ মাজত পাৰ্থক্য এই কোশ্চেনটো তোমালোকৰ প্ৰতিবাৰে আহে নৱীকৰণযুক্ত আৰু অনৱীকৰণযুক্ত প্ৰাকৃতিক সম্পদৰ মাজত পাৰ্থক্য অৰ্থাৎ তোমালোকৰ আৰু এটা কোশ্চেন হ'ব পাৰে যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ দিয়া দুটাকৈ এইটোও তোমালোকৰ আহিব পাৰে ঠিক আছে তো মই তোমালোকক আজি এইবোৰ আলোচনা কৰাই দিম আৰু এটা কোশ্চেন আছে তোমালোকৰ মাংসভোজী আৰু তৃণভোজী প্ৰাণীৰ মাজত পাৰ্থক্য ঠিক আছে খাদ্য শৃংখল আৰু খাদ্য জালৰ মাজত পাৰ্থক্য এই পাৰ্থক্যবোৰ মই তোমালোকক আজি আলোচনা কৰাই দিম আৰু তাৰ প্ৰথমত মই তোমালোকক আজি কেইটামান উল্লেখযোগ্য অৰ্থাৎ ডাঙৰ কোশ্চেন কেইটামান আলোচনা কৰাই দিম তোমালোকে ভিডিওটো দেখা আৰু শেষত মই তোমালোকৰ পাৰ্থক্যখিনি তোমালোকৰ 10টাৰ পৰা 12টা পাৰ্থক্য আছে খাদ্য শৃংখল আৰু কি আছে খাদ্য শৃংখল আৰু খাদ্য জালৰ মাজত পাৰ্থক্য নৱীকৰণযোগ্য অনৱীকৰণযোগ্য স্বস্থান বহিস্থান এইবোৰৰ মাজত পাৰ্থক্য মই তোমালোকক 10টাৰ পৰা 12টা আলোচনা কৰাই দিম আৰু তোমালোকক কেইটামান 1 মাৰ্কৰ কোশ্চেন 2 মাৰ্কৰ কোশ্চেন খালি ঠাই এই সকলোবোৰ কোশ্চেন আলোচনা কৰাই দিম তোমালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে তো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ দেখিবা তো আমাৰ ইয়াতে প্ৰথমতে দি আছে স্বস্থান আৰু বহিস্থানৰ সংৰক্ষণৰ মাজত পাৰ্থক্য তোমালোকক মই স্ক্ৰীনত শ্বেয়াৰ কৰি আছো তোমালোকে এইবাৰ চোৱা ঠিক আছে আৰু মই ভাবো তোমালোকে এইখন ভিডিও চালে আৰু নেক্সট কোনো ইউটিউবাৰৰ পৰা বা কোনো টিচাৰৰ পৰা এনভাইৰনমেন্টাল এডুকেশ্যনৰ কাৰণে কোনো ভিডিও চাব নালাগে তোমালোকে এইখন চোৱা 100% কৈছো তোমালোকে পাছ হবাই তো হবা 12 তো পাবাই তোমালোকে ম্যাক্সিমাম ষ্টুডেণ্টে 25 ৰ পৰা 30 পাবা 40 ৰ ভিতৰত ঠিক আছে তোমালোকে কোশ্চেনটো চোৱা তোমালোকে এতে উত্তৰটো চোৱা ঠিক আছে তোমালোকক মই শ্বেয়াৰ কৰি আছো তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি যাবা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় এইবাৰ তোমালোকৰ ঠিক আছে এইটো তোমালোকৰ ডেফিনিশ্যন কল আৰু পাৰ্থক্যখিনি তোমালোকৰ তলত আছে তোমালোকক মই প্ৰথমে পাৰ্থক্যখিনি আলোচনা কৰাই দিছো আৰু ইয়াৰ পিছত তোমালোকক মই শৰ্ট কোশ্চেনবোৰ
আৰু কেইটামান বৰ্ড কুৱেশ্যন আছে সকলোবোৰ আলোচনা কৰাই দিম ঠিক আছে তোমালোকে প্ৰথমতে এইবোৰ চোৱা বি নম্বৰ কুৱেশ্যন দিছে প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহে সৃষ্টি কৰা দুৰ্যোগ এই দুটাৰ মাজত পাৰ্থক্য আছে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ বা মানুহে সৃষ্টি কৰা দুৰ্যোগ ঠিক আছে প্ৰাকৃতিক দুৰ্যোগ এটা এইটো আৰু মানৱ সৃষ্ট দুৰ্যোগ হৈছে তোমালোকক ইয়াতে দিছে ডাইৰেক্ট যে মানুহে সৃষ্টি কৰা দুৰ্যোগ তোমালোকৰ ডেফিনেশ্যনটো ইয়াতে কৈ দিছে অৰ্থাৎ তোমালোকৰ মানৱ সৃষ্ট দুৰ্যোগ পাৰ্থক্য ইয়াতে দি আছে তোমালোকে ওপৰৰ পৰা চাইও পাৰ্থক্য লিখিব পাৰিবা নিজে নিজে ঠিক আছে তাত তোমালোকৰ এক্সাম্পলটো দি আছে তাৰপিছত ডেফিনেশ্যনো দি আছে ঠিক আছে যিবোৰ তোমালোকৰ মাজতে যিবোৰ ভাল ষ্টুডেণ্ট তোমালোকে তাৰ পৰাই লিখিব পাৰিবা এক্সামত বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য ঠিক আছে সৰি মই এটা কথা তোমালোকক ক'বলৈ পাহৰি গৈছে তোমালোকে বতৰ আৰু জলবায়ু এই দুটাৰ বিষয়ে মই তোমালোকক আগতে কোৱা নাই সেইকাৰণে কৈছোঁ এই দুটাৰ ডেফিনেশ্যন এইবাৰ আহিব পাৰে যেহেতু তোমালোকক 2025 অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ্ছত কি দিছে এটা প্ৰদূষণৰ সংজ্ঞা দিয়ে বা প্ৰদূষণ কাক বোলে তো তোমালোকে এই বছৰ দিব পাৰে যে বতৰ কাক বোলে বা জলবায়ু কাক বোলে তোমালোকে এইবোৰ ভালদৰে চাবা সেইকাৰণে দিছে ৱেডাৰ আৰু ক্লাইমেট ঠিক আছে ইয়াৰ মাজত পাৰ্থক্য তোমালোকক তলত দি আছে ঠিক আছে এইটো তাৰপিছত ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদ পাৰ্থক্য আছে তাৰপিছত তোমালোকৰ ডেফিনেশ্যন আছে উদাহৰণ আছে সকলোবোৰ আছে তোমালোকে ইয়াৰ পৰা চাবা দেই ঠিক আছে ই নাম্বাৰ তোমালোকক দিছে খাদ্য শৃংখল আৰু খাদ্য জাল ঠিক আছে তোমালোকৰ ডেফিনেশ্যন আছে এক্সাম্পল আছে আৰু পাৰ্থক্য দি আছে তোমালোকৰ ইয়াতে ডেফিনেশ্যন আৰু এক্সাম্পলবোৰ দি আছে তাৰ পৰা তোমালোকে নিজে নিজে পাৰ্থক্য লিখি লিবা ঠিক আছে খাদ্য জাল তাৰপিছত দিছে আমাক কঠিন পদাৰ্থ আৰু কঠিন বৰ্জ্য আৰু মাটি প্ৰদূষণ ঠিক আছে তোমালোকে এইটো পঢ়িবা তাৰপিছত আমাক দিছে কুৱেশ্যন নম্বৰ জি পথ চিহ্ন আৰু জেব্ৰা চিহ্ন বা জেব্ৰা ক্ৰচিং তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰত দিব পাৰে তোমালোকক পাৰ্থক্যটো তোমালোকে পঢ়িবা তাৰপিছত আমাক মাংসভোজী আৰু তৃণভোজী দিছে ঠিক আছে তোমালোকে এইটোও পঢ়ি ল'বা ইয়াতে তোমালোকৰ উদাহৰণ দিছে আৰু ডেফিনেশ্যন দিছে তোমালোকে প্ৰথমত লিখিবা যে মাংসভোজী প্ৰাণী যিবোৰ জন্তুৱে মাংস খায় তাক মাংসভোজী প্ৰাণী আৰু যিবোৰ জন্তুৱে উদ্ভিদ বা ঘাঁহ খাই জীৱন নিৰ্বাহ কৰে তাক তৃণভোজী উদাহৰণ তোমালোকে দিবা মাংসভোজী উদাহৰণৰ তলত বাঘ আৰু সিংহ আৰু তৃণভোজী উদাহৰণৰ তলত হৰিণ আৰু তোমালোকে ছাগলী বা গৰু দিবা ঠিক আছে তো বাকী কুৱেশ্যনবোৰ তোমালোকে ভালদৰে চাই লোৱা ইয়াৰ পৰা তোমালোকৰ 100% কমন পৰিব খালী ঠাই পূৰ কৰা প্ৰথমত কৈছে আমাক 1952 আৰু 1953 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল তোমালোকৰ ইয়াতে উত্তৰো দি আছে ডক্টৰ লক্ষণহামী মুডালিয়া ঠিক আছে তোমালোকক মই উত্তৰখিনিও দিছোঁ ঠিক আছে সেইকাৰণে মোৰ ভিডিঅ' আপলোড কৰোঁতে অলপ লেট হ'ল কাৰণ মই প্ৰতিবাৰে কুৱেশ্যনবোৰ আলোচনা কৰাওঁ আৰু তোমালোকে কমেণ্টত দিয়ে যে ছাৰ এনচাৰখিনিও লাগে তো এনচাৰখিনি দিওঁতে এক্সাম আমাৰ আহি যায় সেইকাৰণে মই আজি উইথ এনচাৰ কুৱেশ্যন এণ্ড উইথ এনচাৰ মই তোমালোকক আজি আলোচনা কৰাই দিম আৰু ছেকেণ্ড কুৱেশ্যন দিছে আমাক বি নম্বৰ কুৱেশ্যন 23 চনৰ পৰা 1948 চনলৈ অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল কিমান চনৰ পৰা তো ইয়াৰ উত্তৰ ইয়াতে আছে ইয়াৰ উত্তৰ হৈছে 1901 চনৰ পৰা ঠিক আছে তাৰপিছত আমাক চি নম্বৰ কুৱেশ্যন দিছে দেশত ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ক'ত তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব অন্ধ্ৰ প্ৰদেশত ইয়াত তোমালোকৰ স্পেলিংটো ভুল আছে তোমালোকে লিখি ল'ব অন্ধ্ৰ প্ৰদেশ ঠিক আছে তাৰপিছত আমাক ডি নম্বৰ কুৱেশ্যন দিছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি দেশ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য তো ইয়াত আমাৰ হ'ব দূৰত্ব শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ঠিক আছে তাৰপিছত আমাক ই নম্বৰ কুৱেশ্যন দিছে 1869 চনতেই ডেছ নামৰ এজন জাৰ্মান জীৱবিজ্ঞানীয়ে পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল তো ইয়াৰ উত্তৰ হ'ব ইয়াৰ সঠিক উত্তৰটো হৈছে আৰ্নষ্ট হেকেল ঠিক আছে তাৰপিছত আমাক এক নম্বৰ কুৱেশ্যন দিছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতন্ত্ৰবিদ ডেছে দাঙি ধৰিছিল কোনজনে দাঙি ধৰিছিল উত্তৰ হৈছে কিংছলি ডেভিছ তাৰপিছত আমাক জি নম্বৰ কুৱেশ্যন দিছে গেষ্টাল্ট এটা জাৰ্মান শব্দ যাৰ অৰ্থ দেশ বা সম্পূৰ্ণ আকাৰ তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব বা তোমালোকৰ ইয়াতে উত্তৰ হ'ব একলগ কৰা ঠিক আছে তাৰপিছত আমাক এইচ নম্বৰ কুৱেশ্যন দিছে বহুভুজ অংকন কৰোঁতে বাৰম্বাৰতাৰ মানসমূহ হিৰণী সমান্তৰালৰ দেশৰ ওপৰত সংস্থাপন কৰা হয় কৰ ওপৰত তো এইটো সকলো জানে মধ্যবিন্দু ঠিক আছে তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা দেই কাৰণ এটা ভিডিঅ' বনোৱাত বহুত কষ্ট হয় ঠিক আছে ইয়াৰ পাছত আমাক কুৱেশ্যন দিছে ইয়াৰ পাছত আমাক আই নম্বৰ কুৱেশ্যন দিছে
কোন চনত অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে 2005 চনত ঠিক আছে 2005 চনত তাৰপিছত আমাক কোৱেশ্চন নম্বৰ জে দিছে কোন চনৰ পৰা অসমৰ 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে 1977 চনত ঠিক আছে 1977 চনত তাৰপিছত আমাক কোৱেশ্চন নম্বৰ কে দিছে কোন চনত ভাৰতবৰ্ষত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছিল ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ইয়াত আমাৰ উত্তৰ হৈছে 2001 চনত ঠিক আছে তাৰপিছত আমাক এল নম্বৰ কোৱেশ্চন দিছে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য এই উক্তিহাৰ কোনে কৈছিল ইয়াত আমাৰ শুদ্ধ উত্তৰ উত্তৰ হ'ব এডউইন বি হল্ট ঠিক আছে তাৰপিছত আমাক এম নম্বৰ কোৱেশ্চন দিছে শিক্ষণৰ সংযোগবাদ তত্ত্বৰ ত্ৰষ্টা কোন আছিল ঠিক আছে তো ইয়াত আমাৰ উত্তৰ হৈছে এডৱাৰ্ড এল থৰ্ণডাইক ঠিক আছে তাৰপিছত আমাক এন নম্বৰ কোৱেশ্চন দিছে শিক্ষণৰ ফলাফলৰ বা পৰিণামৰ নীতি কাক বোলে উত্তৰ দি আছে তো তোমালোকক ইয়াতে কৈছে যিকোনো 12টা মই তোমালোকক সকলোবোৰ আলোচনা কৰাই দিছোঁ কাৰণ তোমালোকৰ ইয়াৰ পৰা এইবোৰ কমন পৰিব ঠিক আছে তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে তো ইয়াত আমাৰ উত্তৰটো হৈছে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ফলাফলত এই নীতিৰ বিশেষ গুৰুত্ব আছে ছাত্ৰ ছাত্ৰীয়ে যদিহে ভাল কাম কৰে তেতিয়া শিক্ষকে পুৰস্কাৰ প্ৰদান কৰিব আৰু প্ৰশংসা কৰিব তেনে কৰিলে ছাত্ৰ ছাত্ৰীয়ে উৎসাহ পাব আৰু আগলৈ ভাল কাম কৰাৰ স্পৃহা পাৰিব ঠিক আছে তাৰপিছত আমাক ও নম্বৰ কোৱেশ্চন দিছে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথন এই উক্তিটো কাৰ উত্তৰ হৈছে উইলিয়াম মেকডুগল ঠিক আছে তাৰপিছত আমাক পি নম্বৰ কোৱেশ্চন দিছে অনুমিত গড় পদ্ধতিকে গড় নিৰ্ণয় সূত্ৰটো লিখা তো এই সূত্ৰটো তোমালোকে জনাবা এই সূত্ৰটো তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে কমেণ্টত জনাই দিবা যদি নোৱাৰা তোমালোকে কমেণ্টত ক'বা মই কমেণ্টত কপিটো পেষ্ট কৰি দিম ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 2 কৈছে তলতে যিকোনো 12টা প্ৰশ্নৰ উত্তৰ দিয়ে যিকোনো 12টা কৈছে মই তোমালোকক সকলোবোৰ আলোচনা কৰি দিম প্ৰথম কোৱেশ্চন কি কৈছে অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শত দুটা উল্লেখযোগ্য প্ৰভাৱ উল্লেখ কৰা তো ইয়াৰ উত্তৰ তলত দি আছে ইয়াৰ উত্তৰ প্ৰথমটো ইয়াতে দি আছে 1996 চনৰ ভিতৰত 20% নিম্ন মাধ্যমিক স্তৰৰ আৰু 50% দশম শ্ৰেণীৰ ওপৰত শিক্ষাৰ্থীক বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূৰ্ণকালীন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে আৰু 2 নম্বৰ দিছে বিদ্যালয়সমূহত শিক্ষান্ত পৰীক্ষাৰ সময়লৈ ব্যৱহাৰিক শিক্ষাৰ পাঠ্যক্ৰম চলাব লাগে যাতে পৰৱৰ্তী পৰ্যায়ত মেধা ছাত্ৰ ছাত্ৰীসকলে উচ্চ পৰ্যায়ৰ ব্যৱসায়িক শিক্ষা লাভ কৰিব পাৰে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ বি দিছে অনুগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব আৰু প্ৰয়োজনীয়তা উল্লেখ কৰা তো ইয়াতে আমাৰ উত্তৰ দি আছে জ্ঞানৰ বিস্ফোৰণ তোমালোকে এইটো পঢ়ি ল'বা আৰু সেকেন্ডত দিছে আমাক দীঘলীয়া জীৱন আৰু অধিক আজৰি ঠিক আছে বৰ্তমান সময়ত এইটো পৰ্যবেক্ষণ কৰা যায় যে মানুহৰ জীৱনকাল ক্ৰমান্বয়ে দীঘলীয়া হৈছে সেয়েহে ব্যক্তিসকলে উপভোগ কৰিবৰ বাবে অধিক আজৰি সময় পায় ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ সি দিছে কোৱেশ্চন নম্বৰ সিটো তোমালোকে পঢ়া আনুষ্ঠানিক শিক্ষা আৰু গতানুগতিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ এইটো কোৱেশ্চন এইবাৰ আহিব পাৰে ঠিক আছে তোমালোকে চোৱা আনুষ্ঠানিক শিক্ষা আৰু গতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এনে এক শিক্ষা ব্যৱস্থা য'ত আনুষ্ঠানিক শিক্ষাৰ দৰে বাধ্যবাধকতা নাথাকে আৰু ইয়াতে তোমালোকক গতানুগতিক শিক্ষাত দিছে আমাৰ স্কুলৰ বাহিৰৰ ল'ৰা ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে গতানুগতিক শিক্ষা বুলি কোৱা হয় তাৰপিছত বাকি দুটা তোমালোকে তলতো তোমালোকে পঢ়ি ল'বা গতানুগতিক আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি দি আছোঁ তোমালোকে তলৰ পৰা চাই ল'বা ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ ডি দিছে এইটো আমাৰ কোৱেশ্চন নম্বৰ ডি জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা ঠিক আছে জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা হ'ল তলত দিছে জনসংখ্যা বিস্ফোৰণ বৰ্তমান সময়ত প্ৰতি 12 বছৰত পৃথিৱীৰ জনসংখ্যা 7 মিলিয়ন বৃদ্ধি হোৱা দেখা গৈছে জনসংখ্যা বিস্ফোৰণৰ এই ভয়াৱহ সমস্যা প্ৰতিৰোধ কৰাৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা আছে বাকিবা তোমালোকে পঢ়িবা 2 নম্বৰ দিছে জনগাঁথনি সম্বন্ধে জ্ঞান জনসংখ্যা শিক্ষাৰ সহায়ত এখন দেশৰ জনসংখ্যা গাঁথনি সম্পৰ্কে আমি জ্ঞান লাভ কৰিব পৰা জনসংখ্যা শিক্ষাই দেশখনৰ বিভিন্ন সম্প্ৰদায় ভাষিক ধৰ্মীয় জাতিগত দিশৰ সংখ্যা আৰু তেওঁলোকৰ জনগাঁথনি স্বৰূপ আৰু আৰ্থ সামাজিক পৰিস্থিতিৰ প্ৰয়োজন জানি উঠাত সহায় কৰে ই নম্বৰ কোৱেশ্চন দিছে আমাক শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা আৰু
গুৰুত্ব উল্লেখ কৰা উত্তৰ দি আছে শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা আৰু গুৰুত্ব আমাক তলত দি আছে প্ৰথমটো হৈছে শাৰীৰিক সুস্থতা বজাই ৰখা ইয়াত আমাৰ স্ক্ৰীনত দি আছে তোমালোকে এইটো পঢ়ি ল'বা প্ৰথমটো আৰু দ্বিতীয়টো ইয়াত দিছে আত্মবিশ্বাস বৃদ্ধি কৰা খেলা-ধূলা আদিৰ দ্বাৰা শাৰীৰিক কাৰ্যবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু সদৰ্থক মনোভাৱ বিকশাই তোলে খেল ধেমালি সমৰ কলা নৃত্য আদিত কৰা অংশগ্ৰহণে স্বাভাৱিকতেই ব্যক্তি এজনৰ সামগ্ৰিক ব্যক্তিত্ব বিকশাই তোলে ঠিক আছে তাৰপিছত আমাক এক নম্বৰ কোৱেশ্চন দিছে পৰিপক্কতা আৰু শিক্ষণৰ মাজত দুটা সম্বন্ধ উল্লেখ কৰা ঠিক আছে ইয়াত তোমালোকৰ পাৰ্থক্য দিয়া নাই তোমালোকক সম্বন্ধ কৈছে ৰিলেটেড তো উত্তৰ দি আছে পৰিপক্কতা আৰু শিক্ষণৰ মাজত দুটা সম্বন্ধ ইয়াতে দিছে পৰিপক্কতা এক প্ৰাকৃতিক বিকাশৰ প্ৰক্ৰিয়া যি শাৰীৰিক আৰু মানসিক দিশা পৰিৱৰ্তন কৰা শাৰীজাত পৰিপক্কতাৰ সঠিক সময়ত যদিহে শিক্ষণৰ ব্যৱস্থা নাযায় তোমালোকে এইবাৰ পঢ়ি ল'বা তাৰপিছত আমাক সেকেন্ডটো দিছে তোমালোকে এইটোও পঢ়িবা ঠিক আছে তাৰপিছত আমাক জি নম্বৰ কোৱেশ্চন দিছে জি নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা শিক্ষণৰ দুটা আভ্যন্তৰীণ আৰু ব্যক্তিনিষ্ঠ চৰ্ত উল্লেখ কৰা ইয়াতে তোমালোকক প্ৰেৰণা দি আছে প্ৰথমটো আৰু মনোযোগ দি আছে তোমালোকে এইবাৰ পঢ়ি ল'বা ঠিক আছে ভিডিঅ'টো বহুত লং হৈ গৈ আছে তোমালোকে পঢ়ি ল'বা তাৰপিছত আমাক 8 নম্বৰ কোৱেশ্চন দিছে অভ্যাস স্মৃতি কাক বলে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দৈহিক ক্ৰিয়া সঞ্চালনৰ যোগেদি আমি যি স্মৃতি লাভ কৰা তাকে অভ্যাস স্মৃতি বলে বাকিবা তোমালোকে ইয়াৰ পৰা চাই ল'বা কাৰণ 2 মাৰ্কস দি আছে গতিকে ভালকৈ লিখিব লাগিব ঠিক আছে আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা দে মই তোমালোকক অনুগ্ৰহ কৰি কৈছো ঠিক আছে তাৰপিছত আমাক আই নম্বৰ কোৱেশ্চন দিছে বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা ঠিক আছে বিস্মৃতিৰ দুটা মানসিক কাৰণ হল মস্তিষ্কৰ আঘাত আৰু অৱসাদ ক্লান্তি তোমালোকে পঢ়ি ল'বা দে ভিডিঅ'টো এনেই বহুত লং হৈ গৈ আছে ইয়াৰ পিছত আমাক যে নম্বৰ কোৱেশ্চন দিছে ঐচ্ছিক আৰু ইচ্ছাকৃত মনোযোগ কাক বোলে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ উত্তৰ দি আছে এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছা শক্তি নিহিত হৈ থাকে ব্যক্তি মনৰ আগ্ৰহ উদ্দেশ্য কৰ্তব্যনিষ্ঠ তথা মানসিক সচেতনতা আদিৰ দ্বাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয় তোমালোকে বাকিবোৰ তোমালোকে পঢ়ি ল'বা কোৱেশ্চন নম্বৰ কি দিছে আগ্ৰহ দুটা বৈশিষ্ট্য উল্লেখ কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে আগ্ৰহ দুটা বৈশিষ্ট্য উল্লেখ কৰা তলত দি আছে আগ্ৰহ হৈছে তলত দি আছে আমাক আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত আৰু অন্তৰ্নিহিত মানসিক অৱস্থা আৰু সেকেন্ডত দিছে আমাক ই মনৰ ব্যক্তিনিষ্ঠ অনুভূতিক অভিজ্ঞতাৰ পৰা সৃষ্টি কৰে ঠিক আছে তাৰপিছত আমাক এল নম্বৰ কোৱেশ্চন দিছে এল মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দে মানসিক স্বাস্থ্যৰ দুটা উদ্দেশ্য হল প্ৰথমটো হৈছে ব্যক্তিৰ মানসিক সমস্যাসমূহৰ লগত সমাজজনত সহায় কৰা আৰু দ্বিতীয়টো তোমালোকে পঢ়ি ল'বা এম নম্বৰ কোৱেশ্চন দিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা তোমালোকৰ ইয়াতে উত্তৰ দি আছে তোমালোকে এইটো পঢ়ি ল'বা তাৰপিছত আমাক এন নম্বৰ কোৱেশ্চন দিছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ বুলিলে কি বুজা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে এইটো পঢ়িবা তাৰপিছত আমাক অ নম্বৰ কোৱেশ্চন দিছে তলত দিয়া তথ্য ৰাশিৰ পৰা গড় আৰু বহুলক নিৰ্ণয় কৰা মোস্ট ইম্পৰ্টেন্ট এইবোৰ কোৱেশ্চন ঠিক আছে এইবোৰৰ পৰা তোমালোকৰ এইবাৰ আহিব পাৰে তোমালোকে এইবোৰ কৰি ল'বা মই তোমালোকক উত্তৰখিনি কৈ দিছো ঠিক আছে তোমালোকৰ উত্তৰ ইয়াতে দি আছে মই তোমালোকক স্ক্ৰীনত শেয়াৰ কৰি দি আছো ঠিক আছে এইবাৰ ডিটেইলছ পঢ়াৰ সময় নাই ভিডিঅ'টো এনেই বহুত লং হৈ গৈ আছে তো আমাৰ ইয়াতে গড় আৰু মোট দি আছে ঠিক আছে নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ প্ৰথমটো আমাক দিছে 10টা মই তোমালোকক সকলোবোৰ আলোচনা কৰি দিম প্ৰথমটো কি দিছে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা 4টা পৰামৰ্শ আলোচনা কৰা তো আমাক ইয়াত 4টা দি আছে এইটো প্ৰথম এইটো সেকেন্ড এইটো থাৰ্ড আৰু এইটো ফোর্থ ঠিক আছে তাৰপিছত আমাক বি নম্বৰ কোৱেশ্চন দিছে মুক্ত শিক্ষা 4টা উদ্দেশ্য উল্লেখ কৰা ইয়াতে আমাক উত্তৰ দিয়ে 4টা কৈছে প্ৰথমটো ইয়াতে দি আছে সেকেন্ড থাৰ্ড আৰু লাষ্ট তাৰপিছত আমাক কোৱেশ্চন নম্বৰ সি দিছে মুক্ত বিশ্ববিদ্যালয় 4টা বৈশিষ্ট্য ঠিক আছে বৈশিষ্ট্য 4টা ইয়াতে দি আছে তোমালোকে এইবোৰৰ পৰাই কমন পঢ়িব 100% ঠিক আছে তোমালোকে কোৱেশ্চনবোৰ চোৱা তাৰপিছত আমাক কোৱেশ্চন নম্বৰ দি দিছে পৰিৱেশ শিক্ষাৰ 4টা নীতি আলোচনা কৰা পৰিৱেশ শিক্ষাৰ 4টা নীতি হল তলত দি আছে 4টা ঠিক আছে অকল 4টা কৈ দিছে তোমালোকক তাৰপিছত আমাক ই নম্বৰ কোৱেশ্চন দিছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 4টা বৈশিষ্ট্য আলোচনা কৰা ঠিক আছে ইয়াৰ উত্তৰ তোমালোকক ইয়াতে দি আছে ইয়াৰ পিছত আমাক এফ নম্বৰ কোৱেশ্চন দিছে অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ 4টা শৈক্ষিক বা শিক্ষাগত তাৎপৰ্য আলোচনা কৰা তো ইয়াৰ উত্তৰ আমাক দি আছে তোমালোকে পঢ়ি ল'বা দে মই তোমালোকক স্ক্ৰীনত শেয়াৰ কৰি আছো
এইবোৰ পঢ়িব গ'লে বহুত টাইম লাগিব তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'বা ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ জি দিছে ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা উত্তৰ দি আছে সহজ আৰু দ্ৰুত শিক্ষা গ্ৰহণ আৰু সেকেন্ডত দি আছে আমাক সংৰক্ষণৰ দীৰ্ঘ স্থায়িত্ব তৃতীয়ত দি আছে আমাক দ্ৰুত আৰু যথার্থ পুনরাভিব্যক্তি ঠিক আছে তাৰপিছত আমাক 4 নম্বৰ দি আছে ক্ৰিয়া উপযোগিতা আৰু 1 নম্বৰ কোৱেশ্চন দিছে আমাক বিস্মৃতিৰ যিকোনো 4টা বৈশিষ্ট্য আলোচনা কৰা তো ইয়াৰ উত্তৰ 4টা বৈশিষ্ট্য কৈছে ইয়াৰ উত্তৰ ইয়াতে দি আছে তাৰপিছত আমাক 8 নম্বৰ কোৱেশ্চন দিছে মহাজগৰ যিকোনো 4টা বাৰ্ষিক আৰু বস্তুনিষ্ঠ কাৰণ আলোচনা কৰা তো ইয়াৰ উত্তৰ দি আছে 4টা কৈছে প্ৰথম অৱস্থা পৰিবেশের অবস্থা সামাজিক পরিবেশ বিক্ষিপ্ততা এবার তোমালোকে পড়ি লবা আৰু উদ্দীপকৰ আবেগিক মূল্য ঠিক আছে তাৰপিছত আমাক জি নম্বৰ কোৱেশ্চন দিছে শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা তো ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি লবা মই তোমালোকক শ্বেয়াৰ কৰি আছো স্ক্ৰীনত তাৰপিছত আমাক কি নম্বৰ কোৱেশ্চন দিছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে ইয়াৰ উত্তৰ তোমালোকৰ ইয়াতে দি আছে তাৰপিছত আমাক এল নম্বৰ কোৱেশ্চন দিছে এটি শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা তো প্ৰথমত এক দি আছে আমাক দৈহিক স্বাস্থ্য ৰক্ষাৰ শিক্ষা প্ৰদান আৰু সেকেন্ডত দিছে আবেগিক অনুভূতি নিয়ন্ত্ৰণমূলক শিক্ষা বাকিবোৰ তোমালোকে চাবা দে তাৰপিছত আমাক এম নম্বৰ কোৱেশ্চন দিছে এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন আয়তচিত্ৰ কাক বোলে তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা আয়তচিত্ৰ অংকন কৰা লেখ কাগজ ব্যৱহাৰ কৰিবা ঠিক আছে শ্ৰেণী অন্তৰাল বাৰম্বাৰতা দিছে তোমালোকে এবাৰ চাবা কোৱেশ্চনটো ভালদৰে চোৱা ঠিক আছে আৰু তোমালোকে তলত চোৱা N50 ঠিক আছে ইয়াৰ উত্তৰটো তোমালোকে চোৱা ইয়াৰ উত্তৰ ইয়াতে দি আছে তথ্যৰ লেখচিত্ৰীয় উপস্থাপনৰ এক জনপ্ৰিয় পদ্ধতি হল আয়তচিত্ৰ ঠিক আছে তোমালোকৰ আয়তচিত্ৰ ডেফিনিশ্যন দিছে তোমালোকে ইয়াৰ পৰা লিখিবা আৰু উত্তৰখিনি তলৰ পৰা চাবা ঠিক আছে তাৰপিছত আমাক এন নম্বৰ কোৱেশ্চন দিছে দণ্ড বা স্তম্ভ চিত্ৰ কাক বোলে ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে স্তম্ভ চিত্ৰৰ বিভিন্ন প্ৰকাৰসমূহ উদাহৰণৰ সৈতে আলোচনা কৰা তো ইয়াৰ উত্তৰ আমাক দি আছে দণ্ড সৰল দণ্ড চিত্ৰ বহু দণ্ড চিত্ৰ আৰু খণ্ড দণ্ড চিত্ৰ ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 4 দিছে তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া 4টা কৈছে মই তোমালোকক সকলোবাৰ কোৱেশ্চনৰ উত্তৰ দিম প্ৰথম কোৱেশ্চনটো পঢ়া ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা সংগঠন আৰু মানদণ্ড সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শ বুলি আলোচনা কৰা ইয়াৰ উত্তৰ আমাক ইয়াতে দি আছে হাইস্কুল পৰ্যায়ত এইটো ঠিক আছে হাইস্কুল পৰ্যায়ৰখিনি তোমালোকে চোৱা এবাৰ দেখিলে তোমালোকৰ হৈ যাব আৰু মুখস্থ কৰিব নালাগে ঠিক আছে উচ্চতৰ মাধ্যমিক স্তৰত দিছে ঠিক আছে তাৰপিছত আমাক এবাৰ চোৱা এনে বনাই লিখিলে হৈ গ'ল ইমান একজাক্ট লিখিলে যে হ'ব এটা এনেকুৱা নহয় লিখিলে হ'ল ঠিক আছে বি নম্বৰ কোৱেশ্চন দিছে আমাক মাধ্যমিক শিক্ষা সম্পৰ্কে 1886 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এই কোৱেশ্চনটো তোমালোকৰ এইবাৰ আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো চাবা দে কোৱেশ্চন নম্বৰ 3 দিছে মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা তো ইয়াৰ উত্তৰ আমাক ইয়াতে দি আছে তোমালোকে চাবা বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব হল তলত দি আছে ব্যক্তিত্বৰ বিকাশ সাধন নৈতিক গুণৰ তাৰপিছত আমাক দিছে ছাত্ৰক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা কেৱল জ্ঞান আহৰণ কৰাটো শিক্ষাৰ লক্ষ্য হ'ব নোৱাৰে শিক্ষাৰ মূল লক্ষ্য হ'ব লাগে জ্ঞান আহৰণ কৰাৰ লগতে নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰা তাৰপিছত আমাক দিছে সমাজৰ বেয়া প্ৰভাৱ পৰিহাৰ আৰু শেষৰটো দিছে আমাক পৰিৱেশৰ লগত সুস্থ সমাজ গঠন ঠিক আছে তাৰপিছত আমাক ডি নম্বৰ কোৱেশ্চন দিছে মহিলা সবলীকৰণ বুলিলে কি বুজা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে এইটো আহিব এবাৰ মহিলা সবলীকৰণ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তাৰপিছত আমাক ই নম্বৰ কোৱেশ্চন দিছে শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে তুমি কি বুজা শিক্ষণৰ অন্তৰ্দৰ্শন
পদ্ধতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা ইয়াৰ উত্তৰ তোমালোকক ইয়াতে দি আছে ঠিক আছে তাৰপিছত আমাক F নম্বৰ কোৱেশ্চন দিছে এই কোৱেশ্চনটো আমাৰ ইম্পৰ্টেন্ট এই কোৱেশ্চনটো এইবাৰ আহিব পাৰে মাধ্যমা কাক বোলে তলত দিয়া বিভাজন তালিকাৰ পৰা মাধ্যমা নিৰ্ণয় কৰা তোমালোকে শ্ৰেণী অন্তৰাল আৰু পাৰংগততাৰ চোৱা ঠিক আছে আৰু তোমালোকে শেষৰটো ভালদৰে চাবা n আমাৰ ইয়াত 60 ঠিক আছে মাধ্যমা হৈছে প্ৰদত্ত ৰাশিসমূহৰ অধ্যয়ন মাধ্যমা কি মাধ্যমা হৈছে প্ৰদত্ত ৰাশিসমূহৰ অধ্যয়ন প্ৰদত্ত ৰাশিসমূহ যদি ঊৰ্ধ্বক্ৰমে অথবা অধক্ৰমত সজোৱা হয় তেতিয়া সেই ক্ৰম অনুযায়ী থকা ৰাশিসমূহৰ ঠিক মাজৰ ৰাশিটো হৈছে মাধ্যমা ঠিক আছে তো আমাৰ এটুৱে শেষৰ কোশ্চেন তোমালোকে লাষ্ট এইখিনি চোৱা চিত্ৰখিনি চোৱা বাস আমাৰ ভিডিও আদৰ এইখিনিয়ে